মনোনয়ন দাখিল পৰ্বৰে নগাঁৱত শক্তি প্ৰদৰ্শন প্ৰদ্যুৎ বৰদলৈৰ। মনোনয়ন দাখিলৰ সময়ত প্ৰদ্যুৎ বৰদলৈৰ কাষত ৰকিবুল হুছেইন। প্ৰদ্যুৎক সংগ দিলে ভূপেন বৰা, অখিল গগৈও। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ। বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিলৰ জৰিয়তে নগাঁৱৰ মাজমজিয়াত শক্তিৰ প্ৰদৰ্শন কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহি নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য। ভয় ভাবুকিৰে নহয়, স্বতঃস্ফূৰ্তভাৱে নগাঁৱৰ মানুহ কংগ্ৰেছৰ পক্ষত ওলাই আহিছে। আমি বিজেপিৰ দৰে টকাৰ পাহাৰৰ ওপৰত দাবী ধমকি দি এক্সটৰ্চন কৰি চিণ্ডিকেট কৰি তেওঁলোকে যিটো অবৈধভাৱে যিটো টকা আদায় কৰি পেলাই টকাৰ পাহাৰৰ ওপৰত বহি থাকে আৰু সেই টকাৰ পাহাৰৰ ওপৰত বহি দেখি চৰকাৰী প্ৰশাসনক ব্যৱহাৰ কৰি তেওঁলোকে মানুহ ভাড়া কৰি আনে। আমি কাকো ভাড়া কৰি অনা নাই। আমাৰ মানুহ বিভিন্ন ভাষা ভাষী ধৰ্ম জাতিগোষ্ঠীৰ মানুহে স্বতঃস্ফূৰ্তভাৱে আহিছে। ইয়াতকৈ মোৰ বাবে ডাঙৰ সৌভাগ্য আৰু কি হ'ব পাৰে। প্ৰদ্যুৎ বৰদলৈৰ মনোনয়ন দাখিলৰ পূৰ্বে নগাঁৱৰ ৰাজপথত বিশাল পদযাত্ৰাৰে শক্তি প্ৰদৰ্শন কৰি ভূপেন বৰাৰ গৰ্জন। ভয় ভাবুকিৰে ৰাজনীতি চলিলেও ভোট প্ৰদ্যুৎ বৰদলৈয়ে পাব। মুখ্যমন্ত্ৰীয়ে ধমকি দিছে, ভয় খুৱাইছে, আঁচনি কাটিম বুলি কয়। সাধাৰণ মানুহখিনি উপায় নাই, গা দেখা দিছে, কিন্তু ভোট আমাকে দিব। এই বিশেষ দিনটোত প্ৰদ্যুৎ বৰদলৈৰ কাষত থিয় হৈ ধুবুৰীৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ মন্তব্য। সমষ্টি পুনৰ নিৰ্ধাৰণ মুখ্যমন্ত্ৰীৰ বাবে কাল হ'ল। এইবাৰ জনতাই ভোট বিজেপিৰ বিৰুদ্ধে নহয়, হিমন্ত বিশ্বৰ বিৰুদ্ধে দিব। ডিলিমিটেশ্যন হ'ল, হিমন্ত বিশ্বৰ কাল হ'ল। হিমন্ত বিশ্বৰ ডিলিমিটেশ্যনৰ যোগেদি ডিব্ৰুগড় চিট আমি পাম, যোৰহাট চিট আমি পাম, নগাঁও চিট আমি পাম, ধুবুৰী চিট আমি পাম, কাজিৰঙা চিট আমি পাম। এই কথাখিনি আপোনাৰ আজিকালিতো হিমন্ত বিশ্বৰ CID থাকে, সকলো শুনি আছে। এতিয়া ভয়ত কম্পমান হৈছে। এই ভোট মোৰ বোধেৰে কোনো বিজেপিৰ বিৰুদ্ধে ভোট নহয়, এই ভোট হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ বিৰুদ্ধে ভোট। প্ৰদ্যুৎ বৰদলৈৰ মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ দাবী, সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰি জয়ী হ'ব প্ৰদ্যুৎ বৰদলৈ। ধৰ্মনিৰপেক্ষ দলৰ পৰা আৰু ধৰ্মনিৰপেক্ষ শক্তিবিলাকৰ পিনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই। গতিকে দুটা সাম্প্ৰদায়িক ৰাজনৈতিক দল, বিজেপি, RSS আৰু AIDF, এই দুইটা সাম্প্ৰদায়িক দলৰ পৰা অসমৰ মানুহক বচাবৰ কাৰণে, নগাঁৱৰ মানুহক বচাবৰ কাৰণে, নগাঁৱৰ সাম্প্ৰদায়িক সম্প্ৰীতি সুৰক্ষিত কৰিবৰ কাৰণে আমি সকলোৱে প্ৰদ্যুৎ বৰদলৈক ভোটদান কৰা উচিত। এইবাৰ নগাঁৱত হ'ব ত্ৰিকোণীয় যুঁজ। AUDFৰ আমিনুল ইছলাম, বিজেপিৰ সুৰেশ বৰা আৰু কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ মাজত হ'ব নগাঁও দখলৰ যুঁজ। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নগাঁও লোকসভাত এইবাৰ ফেক্টৰ হ'ব ধৰ্মীয় সংখ্যালঘু ভোটাৰ। এনে অৱস্থাত কাৰ ভাগ্য উদয় হ'ব নগাঁৱত স্পষ্ট হ'ব 26 এপ্ৰিলত। চামগুৰিৰ পৰা ভাৰ্গৱ হাজৰিকাৰ সহযোগত নগাঁৱৰ পৰা তপন বৰাৰ ৰিপৰ্ট, NKTV।